আহি আছো ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ বুলি। বাকী চব ঠিকে আছিলে, কিন্তু কোলাজানৰ পৰা যেতিয়া ডিব্ৰুগড় অভিমুখে আহিলোঁ, কোলাজানৰ পৰা ডিব্ৰুগড়লৈ বগীবিল ব্ৰিজলৈ যিটো যোৱা ৰাস্তা, সেই ৰাস্তাৰ অৱস্থা চাওক। ইয়াত বাৰু বেমাৰী আনিলে জীয়াই থাকিবনে নে আৰু কিবা বিকল্প পথ আছে? এই ৰাস্তাটো সঁচাকৈ বহুত বেয়া হৈ থাকিলে দেই। ইয়াত মানে মানুহ খোজকাঢ়ি যাব পৰা অৱস্থা নাই, কাৰণ খোজকাঢ়ি গ'লেও ইয়াত যিবোৰ গাঁতত যদি পানী জমা হৈ থাকে আৰু পানীবোৰ গাড়ীৰ পৰা চকাৰ পৰা চিটিকি পৰিব। ইয়াত মানে আপুনি 1 নম্বৰ 2 নম্বৰ, তাৰ বাহিৰে আপুনি যেন তেন খুব বেছি কেতিয়াবা 3 নম্বৰ লগাব পাৰিব। আৰু তাকো ভাল চলাব নজনা মানুহ আহিলেতো গাড়ী আপোনাৰ তলৰ ইঞ্জিনৰ গাঁত চাত যি আছে চব পৰি থাকি আহিব। গতিকে অকণমান বোলো ৰাস্তাটো ভিডিঅ'টোকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আমাৰ ডাঙৰ বিষয়ববীয়াসকলে কিজানি চাই এবাৰ, কাৰণ এইটো এটা বহুত গুৰুত্বপূৰ্ণ ৰাস্তা। বহুত মানুহ আমি ধেমাজি লখিমপুৰৰ পৰা বিশেষকৈ আমি ডিব্ৰুগড়লৈ আহিবলৈ হ'লে আমি বেলেগ কামত নাহোঁ। প্ৰায়ভাগ মানুহে অকল মেডিকেল কামত আহে, ধৰি লওক নিজৰ স্বাস্থ্যৰ কিবা দেখাবলৈ বা এনেকুৱা ৰোগীয়া মানুহ লৈহে আহে। গতিকে ৰাস্তাটো অকণমান ভাল কৰি দিলে ভাল হয় আৰু। ডাঙৰ ডাঙৰ গাঁত, গোটেই ৰাস্তাটো ভাগি খতম। মুঠতে এইটো পিচ দিব হৈ গ'ল আৰু পাৰ্থেনিয়াম নে কি বুলি কয় সেই গছটো কিবা, গোটেই গছবোৰ এনেকুৱা। এইটো গছটো এই সৰু গুটি টাইপত হয় গছটো। এয়া এইটো কি গছ? এইটো কিবা বিষাক্ত গছটো এইটো নিব। এইটো যদি হয় ইয়াত কিন্তু বহুত আছে এনেকুৱা গছ, চিনি নাপাওঁ। কিন্তু এইটো গছৰ পৰা বোলে মানুহৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ হয় বুলি কৈছে। এই গছটো হয়। ইয়াত বহুত গছ দেখিলোঁ, তাকে বোলো হয় নে নহয়। বহুত আছে, গোটেই ৰাস্তাটো কিনাৰত এনেকুৱা গছেই। এয়া হ'ল ডিব্ৰুগড় বাইপাছ। ইমান স্মুথ নহয়, চলাবলৈ ইমান ভাল লাগে গাড়ী। একদম লাহে লাহে গৈ থকা ৰাস্তাৰ আমেজ লৈ থকা। কিনকিনীয়া বৰষুণ পৰি আছে বৰ্তমান, আৰু গাড়ীখন চলাই ভাল লাগিছে। এটা জোখত গৈ আছোঁ 60-70 ভিতৰত, মজা লাগিছে। ৰাস্তাবোৰ এনেকুৱা হ'লে ভাল লাগে। চাই লওকচোন কিমান ধুনীয়া লাগিছে আগফালে ভিউটো চাওক। ৱাও, জাষ্ট ৱাও। চাওক কিমান ধুনীয়া। এইপিনে চাহ বাগিচা আৰু এইপিনে হ'ল ডিব্ৰুগড় বাইপাছ। এই ৰাস্তাটোত আহি কিবা এটা ভাল লাগি যায়। চাওক না কি ধুনীয়া লাগিছে চাহ বাগিচাখন। আমি একচুৱেলি যাম পল্টন বজাৰ, GM হস্পিটেলত যাম। গৈ আছোঁ আৰু